ইয়াতে দুলিয়াজান সমষ্টিৰ বিধায়ক হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ। যোৱা দিনবিলাকত ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰূপায়ণ কৰা জনকল্যাণকামী বা ধ্বজাবাহী আঁচনিবিলাক আমি তৃণমূল পৰ্যায়ত খুব ভালকৈ স্বচ্ছতাৰে আমি ৰূপায়ণ কৰাৰ কাৰণে আজি পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল ঘোষণা হৈছে আমি আশা কৰা ধৰণে আমি পাই আছোঁ। ইতিমধ্যে দুলিয়াজান সমষ্টিত 16টা পঞ্চায়তৰ 12টা পঞ্চায়তৰ ফলাফল আহিছে। তাৰে 10টা পঞ্চায়ত 9টা পঞ্চায়তত আমি 10 গৰাকীয়ে আমাৰ বিজেপি সমৰ্থনত ৱাৰ্ড মেম্বাৰ জিকিছে। 12টা আমি ইতিমধ্যে পঞ্চায়ত দখল কৰিছোঁ। 12টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 11টা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত আৰু সমৰ্থিত প্ৰাৰ্থী ইতিমধ্যে জয়যুক্ত হৈছে। বকুলনিত এগৰাকী নিৰ্দলীয় আছে, তেওঁ ইতিমধ্যে আগবাঢ়ি আছে বুলি গম পাইছোঁ, যিটো আমি অসম গণ পৰিষদ দলক আমি মিত্ৰতা হিচাপে আমি আগবঢ়াইছিলোঁ। আৰু মই দুলিয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে অনাগত দিনবিলাকতে উন্নয়ন আৰু শান্তিৰ যি যাত্ৰা আছে এটা অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত যিসকল প্ৰতিনিধিক আপোনালোকে জিকাইছে, আপোনালোকৰ বহুমূলীয়া ভোটেৰে জিকাইছে, তেওঁলোকক আগুৱাই লৈ যাব লাগিব, আশীৰ্বাদ কৰিব লাগিব। আৰু পৰামৰ্শৰে আমি অনাগত দিনবিলাকত দুলিয়াজান সমষ্টিৰ সকলো শ্ৰেণীৰ ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাই যাতে কামবিলাক কৰিব পাৰোঁ, সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু এই আজি এতিয়া ৰাতি হৈ গৈছে, এতিয়া থাৰ্ড ৰাউণ্ড বাকী আছে। আমি ভাবিছোঁ ইতিমধ্যে 4টা জিলা পৰিষদত এগৰাকী আমি আনকণ্টেষ্ট জিকিছিলোঁ ভাদৈ। এতিয়া খবৰ আহিছে আমি টেঙাখাত জিলা পৰিষদ প্ৰায় 7,000 অধিক ভোটত লিড লৈ ইতিমধ্যে জয়যুক্ত হৈছে আমাৰ প্ৰেৰণাথ চেতিয়া ডাঙৰীয়া। আমাৰ দুলিয়াজান জিলা পৰিষদ ইতিমধ্যে আগবাঢ়ি আছে আৰু হাতীবন্ধা জিলা পৰিষদ আগবাঢ়ি আছে। মই ভাবিছোঁ আৰু থাৰ্ড ৰাউণ্ডৰ পিছত আমি 2টা জিলা পৰিষদ জিকিম। সৰ্বমুঠ আমি 100% জিলা পৰিষদ জিকিম আৰু 100% পঞ্চায়ত গঠন কৰিম বুলি আমি আশাবাদী। আৰু 100% আমাৰ আঞ্চলিক পঞ্চায়ত জিকিব, এইটো আমি আশাবাদী।